বন্ধুসকল, জীৱনত কিছুমান সম্পৰ্ক এনেকুৱাকৈ গঢ়ি উঠে যিবোৰ অসম্ভৱ যেন লাগে, কিন্তু সেই সম্পৰ্কবোৰে ইতিহাস ৰচনা কৰে। আজিৰ কাহিনী এজন চিঙৰা বিক্ৰেতাৰ, যাৰ চিঙৰাৰ সুগন্ধে দূৰ দূৰণিৰ পৰা মানুহক আকৰ্ষণ কৰিছিল। কিন্তু সেই সুগন্ধৰ পিছফালে লুকাই আছিল এটা এনেকুৱা কাহিনী যিয়ে গোটেই নগৰখনক জোকাৰি দিছিল। আৰু এই কাহিনীত তেওঁৰ সংগী হৈছিল এজন সৎ পুলিচ বিষয়া। এই কাহিনী ইমানেই ৰোমাঞ্চকৰ আৰু আৱেগিক যে আপুনি শেষলৈকে নাচাই থাকিব নোৱাৰিব। গতিকে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক। তেন্তে বলক কাহিনী আৰম্ভ কৰোঁ। উত্তৰ প্ৰদেশৰ এখন সৰু নগৰ মিৰ্জাপুৰত ৰাতিপুৱাৰ প্ৰথম ৰশ্মি যেতিয়া নগৰৰ গলিপথত পৰিছিল, তেতিয়া বতাহত এটা বিশেষ সুগন্ধ বিয়পি পৰিছিল। এই সুগন্ধ আছিল চিঙৰাৰ, মচমচীয়া, গৰম, মছলাযুক্ত চিঙৰাৰ। মিৰ্জাপুৰৰ সেই চৌকটো, যাক মানুহে চিঙৰাৰ চৌক বুলি কৈছিল, আছিল নগৰৰ মাজমজিয়াত। ইয়াত প্ৰতি সন্ধিয়াত মানুহ গোট খাইছিল। বিদ্যালয়ৰ পৰা ঘূৰি অহা শিশু, অফিচৰ পৰা ভাগৰি অহা কৰ্মচাৰী, বজাৰৰ পৰা ঘূৰি অহা মহিলা আৰু কেতিয়াবা পুলিচৰো লোকো। এই চৌকৰ ৰজা আছিল ৰামু, 25 বছৰীয়া এজন হীন যুৱক, যাৰ মুখত সদায় হাঁহি থাকিছিল। ৰামুৰ ঠেলা আছিল পুৰণি, এখন কাঠৰ সৰু গাড়ী, য'ত এটা পুৰণি ছাতি লগোৱা আছিল। কিন্তু তাৰ চিঙৰা, সেইবোৰ আছিল যাদু। আলুৰ ফিলিঙত সেউজীয়া জলকীয়া, ধনিয়া, জিৰা আৰু এটা গোপন মছলা, যিটো ৰামুৰ মাক এটা শিকাইছিল। চাটনি, সেই লাল জলকীয়া আৰু তেঁতেলীৰ, যিয়ে মুখত জুই জ্বলাই দিছিল, তথাপিও মানুহে আৰু খুজিছিল। ৰামুৰ জীৱন সৰল আছিল, কিন্তু সংগ্ৰামেৰে ভৰা। তেওঁ পুৱা 4 বজাত উঠি ঘৰত আলু সিজাইছিল, মছলা মিহলাইছিল আৰু তাৰ পিছত ঠেলা লৈ সেই সৰু চৌকটো লৈ গৈছিল। তাৰ পৰিয়াল সৰু আছিল। এগৰাকী বয়সীয়া মা লক্ষ্মী দেৱী, যি যোৱা 2 বছৰৰ পৰা অসুস্থ আছিল। ডাক্তৰে কৈছিল যে তেওঁ কিডনীত সমস্যা আছে আৰু চিকিৎসাৰ বাবে প্ৰতি মাহত হাজাৰ হাজাৰ টকা লাগিব। ৰামুৰ এজন সৰু ভাই গোপাল আছিল। বয়স 12 বছৰ আৰু বিদ্যালয়ত পঢ়িছিল। গোপাল বুদ্ধিমান আছিল, কিন্তু কিতাপ কিনাৰ টকা নাছিল। ৰামু দিন ৰাতি কষ্ট কৰিছিল। পুৱাৰ পৰা সন্ধিয়ালৈকে চিঙৰা বিক্ৰী কৰিছিল আৰু ৰাতি ঘৰলৈ গৈ মাৰ ঔষধ দিছিল, গোপালক পঢ়াইছিল। ৰামুৰ চিঙৰা বেচা শ্লোগান আছিল, খাদ্য খুৱাওক, হৃদয় জিংকক, এটা চিঙৰা খুৱাওক, এজন বন্ধু বনাওক। কিন্তু মিৰ্জাপুৰ নগৰ ৰামুৰ দৰে সৰল নাছিল। নগৰৰ অন্ধকাৰ কোণত এটা নাম গুঞ্জৰিত আছিল, বচ্চন ভাইয়া। বচ্চন ভাইয়াৰ প্ৰকৃত নাম বচ্চন যাদৱ, এজন শক্তিশালী মাফিয়া আছিল। 40 বছৰ বয়স, মোটা ডাঙৰ শৰীৰ আৰু চকু এনে, যিয়ে ভয়ৰ সৃষ্টি কৰিছিল। বচ্চন ভাইয়াৰ ব্যৱসায় আছিল অবৈধ মদৰ। তেওঁ নগৰৰ বাহিৰৰ জংঘলত এটা গুদামত মদ তৈয়াৰ কৰি বিক্ৰী কৰিছিল। তাৰ উপৰিও সপ্তাহ বচুলি, জুৱা আৰু সৰু সুৰা অপৰাধ। বচ্চন ভাইয়াৰ গুণ্ডাবোৰ গোটেই নগৰত বিয়পি আছিল, মনোজ, মাইকেল, ৰাণা আৰু বহুতো। পুলিচেও বচ্চনক ভয় কৰিছিল, কাৰণ বহু পুলিচ বিষয়াই তাৰ পৰা ঘোচ লৈছিল। নগৰৰ মানুহে নিশ্চুপ হৈ জীয়াই আছিল, কাৰণ বিৰোধ কৰাৰ অৰ্থ আছিল মৃত্যু। এদিন পুৱাৰ কথা, ৰামু নিজৰ ঠেলা স্থাপন কৰি আছিল। বতাহত বৰষুণৰ টোপাল পৰি আছিল, কিন্তু ৰামুৰ ইচ্ছা কমা নাছিল। তেওঁ চিঙৰা ভাজি আছিল। গৰম তেলত চিঙৰা দি তাৰ সুগন্ধ চাৰিওফালে বিয়পি পৰিছিল। তেতিয়াই এখন পুলিচৰ জীপ ৰৈ গ'ল। জীপৰ পৰা নামিল ইন্সপেক্টৰ প্ৰভাত সিং। প্ৰভাত নতুনকৈ মিৰ্জাপুৰলৈ বদলি হৈছিল। 30 বছৰ বয়স, ডাঙৰ দীঘল শৰীৰ আৰু মুখত সততাৰ এটা জিলিকনি। প্ৰভাত দিল্লীৰ পৰা আহিছিল, য'ত তেওঁ এটা ডাঙৰ কেছ সমাধান কৰি মেডেল জিকিছিল। কিন্তু মিৰ্জাপুৰলৈ আহি তেওঁ ভাবিছিল যে ইয়াৰ অপৰাধ দিল্লীতকৈও গভীৰ। প্ৰভাতে ৰামুৰ ঠেলাৰ ফালে চাই ক'লে, ভাই, কি সুগন্ধ, এটা প্লেট চিঙৰা দে। ৰামুৱে হাঁহি হাঁহি প্লেটত 2টা চিঙৰা দি চাটনি ঢালি আৰু সেউজীয়া জলকীয়াৰ টুকুৰা সজাই দিলে। চাহেব, খাওক, যদি ভাল লাগে তেন্তে আকৌ আহিব। প্ৰভাতে প্ৰথম কামোৰ ল'লে, মচমচীয়া শব্দ হ'ল আৰু মুখত মছলাৰ সোৱাদ গ'ল। প্ৰভাতৰ চকু জিলিকি উঠিল। বাহ ৰামু, এইটো বৰ যাদুকৰী সোৱাদ, মই দিল্লীতো এনে চিঙৰা খোৱা নাই। ৰামু হাঁহি উঠিল। চাহেব, যাদু নহয়, মাৰ আশীৰ্বাদ। তেওঁ কয়,
খাদ্যত মৰম দিয়া তেন্তে সোৱাদ আপুনি আপুনি আহে। দুয়োৰে মাজত কথা বৰ্তা আৰম্ভ হ'ল। প্ৰভাতে সুধিলে, ৰামু, তই ইমান সুখী কেনেকৈ থাক? নগৰত বৰ্ষণ ভাইৰ আতংক, মানুহে ভয় কৰে, কিন্তু তই হাঁহি থাক? ৰামুৱে গভীৰ উশাহ লৈ ক'লে, চাহেব, মোৰ জীৱনত ইতিমধ্যে ইমান দুখ আছে যে বৰ্ষণ ভাইৰ ভয়ে আৰু কি ভয় খুৱাব। মা অসুস্থ, ভাইৰ পঢ়াৰ দায়িত্ব, মই চিঙৰা বিক্ৰী কৰোঁ, মানুহক সুখী কৰোঁ আৰু নিজেও সুখী থাকোঁ। ভয়ৰ সৈতে জীয়াই থকাটো মৃত্যুতকৈও বেয়া। প্ৰভাত প্ৰভাৱিত হ'ল। তেওঁ ভাবিলে যে এই নগৰত য'ত মানুহে নিশ্চুপ হৈ থাকে, ৰামুৰ দৰে মানুহে এতিয়াও সাহস ৰাখে। কিন্তু তাৰ সুখ বেছি সময় নাথাকিল। তেতিয়াই বৎসন ভাইয়াৰ দুজন গুণ্ডা মনোজ আৰু মাইকেল তাত উপস্থিত হ'ল। মনোজ ক্ষীণ আছিল কিন্তু তীক্ষ্ণ, আৰু মাইকেল মোটা ডাঙৰ, যি সদায় খঙত থাকিছিল। তেওঁলোকে ৰামুক ঘেৰি ধৰিলে। আৰে ৰামু, সপ্তাহ উলিয়া, যোৱা সপ্তাহত নিদিলি, এটা দুগুণ দিব লাগিব। ৰামুৱে শান্ত সুৰত ক'লে, ভায়া, মই দুখীয়া মানুহ, যি উপাৰ্জন কৰোঁ মাৰ ঔষধ আৰু ভাইৰ পঢ়াৰ খৰচত শেষ হৈ যায়। এই সপ্তাহটো দিব নোৱাৰিম। মনোজে খঙত ৰামুৰ কলাৰত ধৰিলে। আৰে, তই বুজি নোপোৱা নেকি? বৎসন ভাইয়াৰ নাম শুনিছ? তোৰ ঠেলাটো জুই লগাই দিম। মাইকেলে হাঁহি কৈছিল, আৰু তোৰ চিঙৰাবোৰ কুকুৰক খুৱাম। ৰামু ভয় খালে, কিন্তু নিশ্চুপ হৈ ৰ'ল। তেতিয়াই প্ৰভাত উঠি থিয় দিলে। তেওঁ নিজৰ পোছাক দেখুৱাই ক'লে, ৰবা, পুলিচৰ সন্মুখত গুণ্ডাগিৰি? সপ্তাহ বছৰ অপৰাধ কৰি নাজানা নেকি? মনোজ আৰু মাইকেলে প্ৰভাতৰ ফালে চালে। মনোজে অহংকাৰী সুৰত ক'লে, অহ, নতুন ইন্সপেক্টৰ চাহেব, দিল্লীৰ পৰা আহিছা নহয়? ইয়াৰ নিয়ম বেলেগ। বৎসন ভাইয়াৰ সৈতে পাংগা নল'বা, নহ'লে বদলিৰ আগতেই ছাছপেণ্ড হ'বা। প্ৰভাত খঙত উঠিল। তেওঁ মনোজক ধৰি ক'লে, এতিয়া থানালৈ বল, তাত নিয়ম শিকাম। কিন্তু মাইকেলে মনোজক মুকলি কৰিলে আৰু দুয়ো হাঁহি হাঁহি পলাই গ'ল। ৰামুৱে প্ৰভাতক ক'লে, চাহেব, আপুনি মোৰ সহায় কৰিলে, কিন্তু এতিয়া বৎসন ভাইয়াই মোক এৰি নিদিব। তেওঁ মোৰ ঠেলাটো ভাঙি দিব, নাইবা মোৰ পৰিয়ালৰ ক্ষতি কৰিব। প্ৰভাতে ৰামুৰ কাঞ্জত হাত থৈ ক'লে, ভয় নকৰিবা ৰামু, মই আছোঁ নহয়। এই নগৰ মোৰ, আৰু মই ইয়াক বহিষ্কাৰ কৰিম, কিন্তু মোক তোমাৰ সহায়ৰ প্ৰয়োজন। ৰামুৱে সুধিলে, কেনে সহায়? প্ৰভাতে হাঁহি ক'লে, তোমাৰ ঠেলাত মানুহ আহে, তেওঁলোকে কথা বতৰা কৰে, তুমি শুনি থাকিবা। যদি কোনোবাই বৎসনৰ ব্যৱসায়ৰ কথা কয়, তেন্তে মোক জনাবা। ৰামু চিন্তাত পৰিল। তেওঁ ভাবিলে যে সহায় কৰিলে বিপদ বাঢ়িব, কিন্তু নকৰিলে নগৰত সলাই অপৰাধ বাঢ়ি থাকিব। অৱশেষত তেওঁ সন্মতি জনালে, ঠিক আছে চাহেব, মই আপোনাৰ লগতে আছোঁ। সেইদিনৰ পৰা প্ৰভাত প্ৰতি সন্ধিয়া ৰামুৰ ঠেলালৈ আহিবলৈ ধৰিলে। কেতিয়াবা চিঙৰা খাইছিল, কেতিয়াবা চাহ খাইছিল, আৰু কেতিয়াবা নগৰৰ কথা বতৰা কৰিছিল। দুয়োৰে মাজত বন্ধুত্ব গঢ় উঠিল। প্ৰভাতে ৰামুক তাৰ দিল্লীৰ কাহিনী শুনাইছিল, কেনেকৈ এটা ডাঙৰ মাফিয়া ৰেকেট ধৰিছিল, কেনেকৈ এজন মাফিয়াক জেললৈ পঠিয়াইছিল। ৰামুৱে শুনিছিল আৰু হাঁহিছিল, চাহেব, আপুনি তান্তে হিৰো, মই তান্তে মাত্ৰ চিঙৰা বিক্ৰেতা। প্ৰভাতে কৈছিল, ৰামু, হিৰো সেইজন নহয় যিয়ে বন্দুক চলায়, বৰঞ্চ সেইজন যিয়ে সত্যৰ বাবে যুঁজে। তোমাৰ চিঙৰা যি সোৱাদ, সেয়া মোৰ বন্দুকতকৈ বেছি শক্তিশালী। ৰামুৱে প্ৰভাতক নিজৰ জীৱনৰ কাহিনী শুনাইছিল। তেওঁ কৈছিল যে পিতৃৰ মৃত্যু এটা দুৰ্ঘটনাত হৈছিল, মা কেনেকৈ অসুস্থ হৈ পৰিছিল, আৰু তেওঁ গোপালক পঢ়াই ডক্টৰ কৰাব বিচাৰে। প্ৰভাতে শুনিছিল আৰু ভাবিছিল যে ৰামুৰ দৰে মানুহে নগৰৰ প্ৰকৃত শক্তি। এদিন সন্ধিয়া প্ৰভাতে ৰামুক ক'লে, ৰামু, বৎসন ভাইয়াৰ ব্যৱসায় অবৈধ মদৰ। তাৰ গুদাম জংঘলৰ ক'ৰবাত আছে, কিন্তু কোনেও তালৈ যোৱাৰ সাহস নকৰে। যদি মই কিবা প্ৰমাণ পাওঁ, তেন্তে মই তাক ধৰিব পাৰোঁ। ৰামুৱে ক'লে, চাহেব, মোৰ ঠেলাত গপচপ বহুত হয়, মানুহে চিঙৰা খাই হৃদয় উজাৰি কথা কয়, মই শুনি থাকিম। বন্ধুত্ব গভীৰ হৈ গ'ল। প্ৰভাত ৰামুৰ ঘৰলৈ গ'ল, মাৰ সৈতে সাক্ষাৎ কৰিলে আৰু গোপালক নিজৰ পুৰণি কিতাপ দিলে। ৰামুৰ মাকে প্ৰভাতক আশীৰ্বাদ দিলে, বেটা, তোমাৰ দৰে পুলিচ বিষয়া খুব কম, ৰামুৰ সহায় কৰিবা। বিক্ৰমে প্ৰতিশ্ৰুতি দিলে। কিন্তু বিপদ বাঢ়ি আছিল। এদিন ৰাতি মনোজ আৰু মাইকেলে ৰামুৰ ঘৰ পালে। তেওঁলোকে ৰামুক মাৰপিট কৰি ক'লে, ইন্সপেক্টৰৰ পৰা দূৰত থাক, নহ'লে তোৰ পৰিয়ালক ধ্বংস কৰি পেলাম। ৰামু ভয় খালে, কিন্তু প্ৰভাতক সকলো জনালে। প্ৰভাতে ক'লে, এই ভয় দেখুওৱা তেওঁলোকৰ কাম, আমি ভয় নকৰোঁ। প্ৰভাতে থানাত তদন্ত আৰম্ভ কৰিলে। তেওঁ জানিলে যে থানাৰ এজন পুলিচ হৰি বৎসনৰ পৰা ঘোচ লয়। প্ৰভাতে হৰিক সতৰ্ক কৰিলে, কিন্তু হৰিয়ে বৎসনক খবৰ দিলে। বৎসনে পৰিকল্পনা কৰিলে প্ৰভাতক পথৰ পৰা আঁতৰাইবলৈ। ৰামুৱে নিজৰ ঠেলাৰ দোকানখন গুপ্তচৰীৰ আড্ডা কৰি তুলিলে।
তেওঁৰ গ্ৰাহকৰ সৈতে হাঁহি হাঁহি কথা পাতিছিল আৰু চুপি চুপি বচ্চনৰ ব্যৱসায়ৰ খবৰ সংগ্ৰহ কৰিছিল। তেওঁ জানিছিল যে মানুহে চিংগাৰা খাই ৰহস্য মুকলি কৰে। এদিন এজন গ্ৰাহক যি বচ্চনৰ পুৰণি ড্ৰাইভাৰ আছিল মদ খাই আহিল। তাৰ নাম আছিল ভৃগু। ভৃগুৱে 2টা প্লেট চিংগাৰা অৰ্ডাৰ কৰি ক'লে, ৰামু, তোৰ চিংগাৰাৰ দৰে সোৱাদ ক'তো নাই। বচ্চন ভাইয়াৰ গুদামত তেনে চিংগাৰা নাপায়। ৰামুৱে মজাৰে সুধিলে, কেনে গুদাম ভাইয়া, তাত চিংগাৰা বনাই নেকি? ভৃগু হাঁহি উঠিল, নহয় ৰে, মদ বনাই। জংঘলত এটা পুৰণি খণ্ডহৰ আছে, তাত ড্ৰাম ভৰ্তি মদ আছে, কিন্তু কোনোৱে তালৈ নাযায়, ভয়ত। ৰামুৱে এই খবৰ প্ৰভাতক দিলে। প্ৰভাত উৎসাহিত হ'ল। ৰামু, এইটো ডাঙৰ সূত্ৰ, আজি ৰাতি অভিযান চলাও। প্ৰভাতে তাৰ 2জন ভৰসাযোগ্য কনিষ্টেবল ৰমেশ আৰু সুৰেশক লগত ল'লে। ৰমেশ ক্ষীণ আছিল কিন্তু তীক্ষ্ণ মগজুৰ, আৰু সুৰেশ শক্তিশালী যি সদায় সাজু। তেওঁলোক জংঘললৈ গ'ল। ৰাতিৰ অন্ধকাৰ আছিল আৰু জংঘলত নিস্তব্ধতা। তেওঁলোক পুৰণি খণ্ডহৰ পালে, কিন্তু ভিতৰত একো নাপালে। গুদাম খালী আছিল। বচ্চনে আগতীয়াকৈ খবৰ পাইছিল। প্ৰভাত হতাশ হ'ল। কোনোবাই খবৰ দিলে, থানাত বিশ্বাসঘাতক আছে। ৰামুৱে প্ৰভাতক সাহস দিলে, চাহাব হাৰ নামানিব, মই আৰু সূত্ৰ বিচাৰিম। ৰামুৱে নিজৰ চিংগাৰাৰ প্ৰচাৰ বঢ়াই দিলে। তেওঁ নতুন অফাৰ আৰম্ভ কৰিলে, 2টা চিংগাৰা খাওক, 3য়টো ফ্ৰী আৰু চাটনি অতিৰিক্ত। নগৰত ৰামুৰ চিংগাৰাৰ ধুম পৰিল। মানুহে শাৰী পাতিবলৈ ধৰিলে। বচ্চনৰ গুণ্ডাবোৰো তাৰ ঠেলালৈ আহিবলৈ ধৰিলে, কাৰণ চিংগাৰাটোৰ ইমান সোৱাদযুক্ত আছিল যে তেওঁলোকে বিৰোধ কৰিব নোৱাৰিছিল। ৰামু তেওঁলোকৰ কথাৰ ওপৰত কাণ দিছিল। এদিন মনোজ আৰু মাইকেল আহিল। মনোজে চিংগাৰা খাই মাইকেলক ক'লে, ভাইয়াৰ নতুন গুদাম এতিয়া পুৰণি হাবেলিত। জংঘলৰটো এৰি দিলে, এতিয়া তাত বেছি নিৰাপদ। ৰামুৱে শুনি প্ৰভাতক জনালে। প্ৰভাতে ক'লে, ৰামু, তুমি জিনিয়াছ। এই তথ্য অতি গুৰুত্বপূৰ্ণ। কিন্তু প্ৰভাতৰ সন্দেহ আছিল যে থানাৰ হৰি বিশ্বাসঘাতক। তেওঁ পৰিকল্পনা কেৱল ৰমেশ আৰু সুৰেশক জনালে। তেওঁলোক ৰাতি 2 বজাত পুৰণি হাবেলি পালে। হাবেলি নগৰৰ বাহিৰত আছিল, পুৰণি আৰু খণ্ডহৰৰ দৰে। তেওঁলোক চুপি চুপি ভিতৰলৈ গ'ল। তাত মদৰ ড্ৰাম, বটল আৰু মেচিন ভৰ্তি হৈ আছিল। প্ৰভাত সুখী হ'ল, এইটো প্ৰমাণ, এতিয়া বচ্চনক ধৰোঁ। কিন্তু তেতিয়াই বচ্চনৰ গুণ্ডাবোৰে আক্ৰমণ কৰিলে। মনোজ, মাইকেল আৰু 10-12জন গুণ্ডা। তেওঁলোকে ঘেৰি ধৰিলে। প্ৰভাতে বন্দুক উলিয়ালে, কিন্তু সংখ্যা বেছি আছিল। ৰমেশ আৰু সুৰেশে যুঁজিবলৈ ধৰিলে, কিন্তু ঘেৰাও হ'লে পৰিল। তেতিয়াই ৰামু তাত উপস্থিত হ'ল। তেওঁ প্ৰভাতক অনুসৰণ কৰি আহিছিল। তেওঁৰ নিজৰ লগত জলকীয়াৰ চাটনি আছিল, আৰু তেতিয়াই তেওঁ মোনাৰ পৰা চাটনিৰ ডাঙৰ বটল উলিয়াই গুণ্ডাৰ ওপৰত পেলাই দিলে। লাল জলকীয়াৰ চাটনি চকুত লাগিল আৰু গুণ্ডাবোৰ চিঞৰিবলৈ ধৰিলে। চকু জ্বলি গ'ল, মনোজে চিঞৰিলে। ৰামুৱে আহি কৈছিল, মোৰ চাটনিৰ সোৱাদ লোৱা। প্ৰভাতে সুযোগ পাই লুকাই থকা বচ্চনক ধৰিলে। বচ্চনে খঙত ক'লে, তই নাজানা নেকি মই কোন? প্ৰভাতে ক'লে, জানো, কিন্তু এতিয়া তই জেলত বল। থানাত বচ্চনক আনি জেৰা আৰম্ভ কৰা হ'ল। বচ্চনে প্ৰথমে মুখ নুখুলিলে, কিন্তু যেতিয়া প্ৰভাতে প্ৰমাণ দেখুৱালে তেতিয়া তেওঁ ভাঙি পৰিল। ঠিক আছে, মই কওঁ, কিন্তু মোৰ মদৰ ব্যৱসায় অকলশলীয়া নহয়। নগৰৰ এজন ডাঙৰ নেতা ৰঘুবৰ প্ৰসাদিয়াৰ মালিক। তেওঁ মন্ত্ৰী আৰু সকলো টকা তাৰ। প্ৰভাত হতভাগ হৈ গ'ল। ৰঘুবৰ প্ৰসাদ নগৰৰ ডাঙৰ নেতা আছিল, নিৰ্বাচনত জিকিছিল আৰু মানুহে তেওঁক সন্মান দিছিল। প্ৰভাতে ভাবিলে, এইটো তেন্তে আৰু ডাঙৰ কেলেংকাৰী। ৰামুৱে যেতিয়া জানিলে তেতিয়া ক'লে, চাহিব, এতিয়া কি কৰিব? প্ৰভাতে ক'লে, ৰামু, এই যুদ্ধ এতিয়া আৰু ডাঙৰ হৈ গ'ল। আমাক ৰঘুবৰৰ বিৰুদ্ধে প্ৰমাণৰ প্ৰয়োজন। ৰামুৱে এটা নতুন পৰিকল্পনা ভাবিল। তেওঁ নিজৰ ঠিলাত এটা সৰু মাইক ফিট কৰিলে, যিটো প্ৰভাতে দিছিল। তেওঁ গুণ্ডাৰ কথা বতৰা ৰেকৰ্ডিং কৰিছিল। এদিন ৰঘুবৰ নিজে ৰামুৰ ঠেলালৈ আহিল। তেওঁ চুট বুট পিন্ধিছিল আৰু তেওঁৰ সৈতে বডিগাৰ্ড আছিল। ৰঘুবৰে ৰামুক ভয় দেখুৱাই ক'লে, শুন ৰামু, ইন্সপেক্টৰৰ পৰা দূৰত থাক। যদি মোৰ ব্যৱসায়ৰ খবৰ বিয়পাও তেন্তে তোৰ ঠেলাত জুই লগাম আৰু তোৰ পৰিয়ালকো। ৰামু ভয় খালে, কিন্তু মাইক অন আছিল। তেওঁ ৰেকৰ্ডিং প্ৰভাতক দিলে। প্ৰভাতে ৰেকৰ্ডিং মিডিয়ালৈ দিলে। নগৰত হুলস্থুল লাগিল। নিউজ চেনেলত হেডলাইন চলিল, মন্ত্ৰী ৰঘুবৰ প্ৰসাদৰ ক'লা ব্যৱসায়ী উন্মোচিত। মানুহে ৰাজপথলৈ নামি আহিল। ৰঘুবৰ আৰু বটচনক গ্ৰেপ্তাৰ কৰা হ'ল। কিন্তু গ্ৰেপ্তাৰৰ আগতে ৰঘুবৰে ৰামুৰ ওপৰত আক্ৰমণ কৰাইছিল। গুণ্ডাবোৰে ৰামুৰ ঠেলা ভাঙি দিলে।
ৰামু আহত হৈ পৰিল কিন্তু প্ৰভাতে সকলো ঠিক কৰিলে প্ৰভাতে হস্পিটাল পালে আৰু ক'লে ৰামু তুমি নগৰ ৰক্ষা কৰিলা ৰামুৱে হাঁহি ক'লে চাহাব এইটো আমাৰ বন্ধুত্বৰ জয় ৰঘুবৰ আৰু বৎসনক শাস্তি দিয়া হ'ল নগৰ পৰিষ্কাৰ হৈ গ'ল ৰামৰ সিংহৰা এতিয়া আৰু বিখ্যাত হৈ পৰিল মানুহে কৈছিল ৰামৰ সিংহৰা নগৰ ৰক্ষা কৰিলে প্ৰভাতক প্ৰমোশ্যন দিয়া হ'ল আৰু তেওঁ ৰামুক এখন নতুন ঠেলা উপহাৰ দিলে আৰু টকা পইচাৰে সহায় কৰিলে ৰামুৱে মাৰ চিকিৎসা কৰাইছিল আৰু গোপালক ভাল বিদ্যালয়ত ভৰ্তি কৰাইছিল প্ৰভাত আৰু ৰামৰ বন্ধুত্ব অমৰ হৈ পৰিল বন্ধুসকল এই কাহিনীয়ে শিকায় যে সাহস আৰু বন্ধুত্বৰে যিকোনো যুদ্ধ জয় কৰিব পাৰি ৰামু আৰু প্ৰভাতে একেলগে কেৱল অপৰাধক পৰাস্ত কৰাই নহয় এটা উদাহৰণ স্থাপন কৰিলে যদি আপোনালোকৰ এই কাহিনী ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু আমাৰ চেনেল লাহৰি আছাম ছাবস্ক্ৰাইব কৰক কমেণ্টত জনাওক যে ৰামু আৰু প্ৰভাতৰ বন্ধুত্ব আপোনালোকৰ কেনেকুৱা লাগিল ধন্যবাদ